ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় তথা শেষ দিন সাতপাৰা ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় তথা শেষ কাৰ্যসূচী। কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত আৰু ছয়গাঁও আঞ্চলিক তিনিওখন সমিতিৰ লগতে সাতপাৰা আঞ্চলিক যুৱ সংঘ আৰু সাতপাৰা নাচনীশিলা মহাপ্ৰভু মন্দিৰ ৰাইজ গয়ৰসৰ সহযোগত অনুষ্ঠিত হয় উক্ত কাৰ্যসূচী। দেখুৱাইছো দৃশ্যাংশ। তারিখে রাতিপুৱা মাননীয় কেটিআর নিখিল রাভা ছাত্র সন্থাৰ উপদেষ্টা তুলসী মনোজ ৰাভা, আমি অসমত সি জনজাতি অজনজাতি বুলি কথা নাই, আমি যিখিনি খিলঞ্জীয়া অসমীয়া বুলি কথা নাই, যিসকল আমি খিলঞ্জীয়া আছোঁ, যিসকল ভাৰতীয় খিলঞ্জীয়া, এই খিলঞ্জীয়াসকলৰ যদি আমি জাতিৰ কথা কওঁ, মাটিৰ কথা কওঁ, ভেটিৰ কথা কওঁ, সংস্কৃতিৰ কথাখিনি কওঁ, আমাৰ সম্বন্ধ, আমাৰ ভাষা, আমাৰ ঐতিহ্য, আমাৰ সম্পদৰ কথা যদি ক'বলৈ যায়, যি ধৰণে আজিৰ মিয়াসকলৰ আগ্ৰাসন ঘটিছে, অবৈধ নাগৰিকৰ যিধৰণে আগ্ৰাসন ঘটিছে, এই আগ্ৰাসনটোক যদি ৰোধ কৰিবলগীয়া হয়, আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী খিলঞ্জীয়া অসমে একত্ৰিত হৈ সেই অবৈধ নাগৰিক সেই মিয়াৰ বিৰুদ্ধে যদি যুঁজখন আমি নকৰোঁ, তেতিয়াহ'লে আমি আহি থকা 20টা বছৰ আমি নিঃশেষ হৈ যাম। গতিকে নিঃশেষ হোৱাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। এইখন আমাৰ দেশ, এখন আমাৰ ৰাজ্য, এখন অসমবাসী ৰাজ্য, এখন অসমীয়া ৰাজ্য, এখন খিলঞ্জী ৰাজ্য, এখন জনজাতিৰ ৰাজ্য হয়। পূৰ্বতে আপোনাৰ যি ধৰক মুছলমানে হওক বা যিকোনো মিয়া সম্প্ৰদায়ৰ লোক গাঁৱে ভূঞে সোমোৱাই ৰখা পোৱা নাছিলোঁ, কিন্তু এতিয়া বৰ্তমান আপোনাৰ আগ্ৰাসন ঘটিছে। তেওঁলোকৰ আগ্ৰাসনটো কেনেধৰণৰ? তেওঁলোকৰ আগ্ৰাসনটো হৈছে যে আগত তেখেতসকলে সোমোৱা নাছিল, তেওঁলোকে ব্যৱসায়টোক তেওঁলোকে দখল কৰাৰ লক্ষ্য লৈছে, আমাৰ সম্পত্তিটো দখল কৰাৰ লক্ষ্যটো লৈছে, আমাৰ যি সম্পদ আছে সেইটো দখল কৰাৰ লক্ষ্যটো গৈছে। গতিকে সেইটোক আমি সজাগ হ'ব লাগে, সচেতন হ'ব লাগে, আৰু যিমান পাৰে যিখিনি অবৈধ যি নাগৰিক আছে, অবৈধ মিয়াজী আছে, পুলিয়ে পোখাৰী উভালি অসমখন বচাব লাগে, পশ্চিম অসমখন বচাব লাগে। আৰু ইতিমধ্যে আপোনালোকে গম পায়, ধুবুৰী, গোৱালপাৰা, বৰপেটা, দৰং যদি চাই অলৰেডি শেষেই আৰু বাকী যিখিনি বাকী আছে সেইখিনিক যদি আমি বচাব নোখোজোঁ, আৰু যিখিনি শেষ হৈছে সেইখিনিকো যদি আমি সাংবিধানিকভাৱে যি সুৰক্ষা কৰি নিদিওঁ আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 6 শিডিউলত, আমি সকলো শেষ হৈ যাম। গতিকে ইয়াত আমি সুৰক্ষিত হ'ব লাগিব, মিয়াক পুলিবলৈ উঠাব লাগিব, আৰু যি অবৈধ যি নাগৰিক আছে সেই অবৈধ নাগৰিক আমাৰ অঞ্চলৰ পৰা আঁতৰাই পঠাবলৈ ইয়াৰ বিকল্প ৰাস্তা থাকিব নোৱাৰে, আৰু তেতিয়াহে আমাৰ খিলঞ্জীৰ প্ৰভুত্ব থকা এখন অসম আমি গঢ় দিবৰ কাৰণে সক্ষম হ'ম। নমস্কাৰ গ্ৰহণ কৰিব। আজি 30 ডিচেম্বৰ 2025 তাৰিখ। আজি আমি ষষ্ঠ অনুসূচী দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভা ইতিমধ্যে চলি আছে। এই মুকলি সভাত মুখপত্ৰ ধুমৰাপ উন্মোচন হৈছে, আৰু আমাৰ যি অভ্যৰ্থনা সমিতি, এই অভ্যৰ্থনা সমিতিৰ চিলুক গ্ৰন্থ উন্মোচন হৈছে। আৰু ইয়াত মুকলি সভাত অতিথি হিচাপে উপস্থিত আছে CC2ৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰী ডাঙৰীয়াদেৱ, ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াদেৱ, আৰু ইয়াত কাউন্সিলৰ ACGC-সকল উপস্থিত আছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা ডাঙৰীয়াদেৱ উপস্থিত আছে, সম্পাদক ডক্টৰ সুভাষ ৰাভা ডাঙৰীয়াদেৱ উপস্থিত আছে, আৰু ইয়াতে অঞ্চলস্থ ৰাইজ উপস্থিত হৈ মুকলি সভাখন ইতিমধ্যে আমাৰ সফল সমাপ্তিৰ দিশত গতি কৰিছে, আৰু নিশ্চয় আজি সুন্দৰভাৱে অধিৱেশনখন আমাৰ সফল হ'ব। অনুসূচী দাবী সমিতিৰ যি সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনত আমি আহিছোঁ, আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলটোক
ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দীঘলীয়া সময় দাবী জনাই অহা হৈছে আৰু শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ অধ্যক্ষতাত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈ গৈছে। ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ৰাভা সংগ্ৰামী সংগঠন, বিশেষকৈ নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু 6 শিডিউল ডিমাণ্ড কমিটি, তেওঁলোকৰ মাজত এটা ত্ৰিপাক্ষিক আলোচনা হৈছে আৰু খুবেই সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনাটো অনুষ্ঠিত হৈ গৈ আছে। এটা ইণ্টাৰলিকুৱেটৰ এপইণ্ট কৰিব আৰু মধ্যস্থতাকাৰীজনে এই 6 শিডিউলৰ বিষয়টোক অধ্যয়ন কৰিব। তো আমি ট্ৰাইবেল সংঘ আৰু CC2R ফালৰ পৰা অসম চৰকাৰক অতি শীঘ্ৰে ৰাভা হাছং অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা অৰ্থাৎ 6 শিডিউল অট'নমি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ।